সকলোকে মূৰ কৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু চিৰদিনৰ বাবে কোনোৱেই মূৰ নহয়। সপোন ভাঙি আপোনজন হেৰাই গ'লে টোপনিৰ বড়িও অকাৰ্যকৰী হৈ পৰে। প্ৰতাৰিতসকলে সময়ৰ লগে লগে শান্তি পায়, কিন্তু প্ৰতাৰণা কৰাসকলে কেতিয়াও শান্তি নাপায়। মনে মনে ভালপোৱাসকলে গোটেই জীৱন বিশ্বাসী হৈ থাকে। শত্ৰুবোৰ তেতিয়াহে সফল হয় যেতিয়া নিজৰ মানুহবোৰ পিছফালে থাকে। মানুহক ক্ষমা কৰিব জানো, কিন্তু পুনৰ হৃদয়ত স্থান দিব নাজানো। আপুনি তললৈ পৰি দেখে যে আপোনাক উঠাবলৈ কোনো নাহে। মাত্ৰ উৰি গৈ চাওক যে আপোনাৰ নিজৰ মানুহে আপোনাক তললৈ নমাবলৈ আনিবলৈ আহিব। সম্পৰ্ক কেৱল তেজৰ কথা নহয়। বিপদৰ সময়ত হাত ধৰি থকাজনতকৈ ডাঙৰ সম্পৰ্ক আৰু নাই। জ্ঞানতকৈ কল্পনা বেছি গুৰুত্বপূৰ্ণ। সফলতা এক অকলশৰীয়া পথ হ'ব পাৰে নে? কঠিন পথ হ'ব পাৰে। নীৰৱে কঠোৰ পৰিশ্ৰম কৰক। আপোনাৰ সফলতা আপোনাৰ কোলাহল হওক। যদি আপুনি কেতিয়াও নোপোৱা কিবা এটা বিচাৰে, তেন্তে আপুনি কেতিয়াও নকৰা কাম এটা কৰিবলৈ ইচ্ছুক হ'ব লাগিব। দুটা কথাই আপোনাক সংজ্ঞায়িত কৰে। একো নাথাকিলে আপোনাৰ ধৈৰ্য, আৰু সকলো থাকিলে আপোনাৰ মনোভাৱ। মানুহে কৰিব নোৱাৰা বুলি কোৱা কামটো কৰাটোৱেই জীৱনৰ আটাইতকৈ ডাঙৰ আনন্দ। এখন নদীয়ে শিলৰ মাজেৰে কাটি যায়, শক্তিৰ বাবে নহয়, ইয়াৰ স্থায়িত্বৰ বাবে। কেৱল সপোনটো পূৰ কৰিবলৈ কিমান সময় লাগিব তাৰ বাবে কেতিয়াও হাৰ নামাৰিব। যিয়েই নহওক, সময় পাৰ হৈ যাব। যদি মানুহে আপোনাৰ লক্ষ্যক লৈ হাঁহি থকা নাই, তেন্তে আপোনাৰ লক্ষ্যবোৰ অতি সৰু। আৰম্ভ কৰিবলৈ মহান হ'ব নালাগে, কিন্তু মহান হ'বলৈ হ'লে আপুনি আৰম্ভ কৰিব লাগিব। যদি আপুনি এটা সুখী জীৱন যাপন কৰিব বিচাৰে, তেন্তে সেইটো এটা লক্ষ্যৰ লগত বান্ধি ৰাখক, মানুহ বা বস্তুৰ লগত নহয়। সকলোৰে বাবে বেয়া সময় আহে। কিছুমান ছিন্ন ভিন্ন হৈ পৰে আৰু কিছুমানৰ উন্নতি হয়। বেয়া সময়তো আপোনাৰ কাষত থিয় দিয়া মানুহবোৰতকৈ প্ৰকৃততে আপোনাৰ আপোন আৰু কোনো নাই। আপোনাৰ জীৱনলৈ বেয়া সময় অহাটো প্ৰয়োজনীয়, কাৰণ আমাৰ নিজৰ অচিনাকি হৈ লুকাই থকাসকলৰ তেতিয়াহে আমি জানিব পাৰিম। সফলতাৰ ওপৰত হাত চাপৰি বজোৱাতকৈ বেয়া সময়ত কান্ধত হাত এখনৰ মূল্য বহুত বেছি। যিয়েই নহওক, সময় নিশ্চিতভাৱে পাৰ হৈ যায়। এজন পুৰুষ যদি দৃঢ় প্ৰতিজ্ঞ হয়, তেন্তে সময়ৰ লগে লগে তেওঁ নিশ্চিতভাৱে জয়ী হয়। যি আহে তাৰ বাবে কৃতজ্ঞ হওক। কিছুমান মানুহৰ খাবলৈ ৰুটিও নাই। কেতিয়াবা আন কাৰোবাক বিচাৰিবলৈ চেষ্টা কৰক। আপুনি কেতিয়াও নিজৰ বাবে বিচৰাৰ প্ৰয়োজন নহ'ব। সুখৰ লগত ধনৰ সম্পৰ্ক নাই। সুখৰ সম্পৰ্ক হৃদয়ৰ লগত জড়িত বন্ধু। খঙত কেতিয়াও ভুল কথা নক'ব। শুধৰণি কৰিব পাৰি, কিন্তু কোৱা কথাবোৰ ঘূৰাই ল'ব নোৱাৰি। এই সত্যৰ যুদ্ধত কেতিয়াবা মিছলীয়াও জয়ী হয়। যদি সময় ভাল নহয়, তেন্তে কেতিয়াবা আমাৰ নিজৰ মানুহ বহু বিক্ৰী হয়। সত্য প্ৰায় মৌনতাত পোৱা যায়। মিছা কথাবোৰ সকলোৰে সময়তে ওঁঠত থকাৰ অভ্যাস থাকে। তিক্ত সত্য কোৱা মানুহ মিছা সান্তনা দিয়া মানুহতকৈ লাখ গুণে ভাল। মানুহক বিশ্বাস কৰি থাকোঁতে সাৱধান হওক, কাৰণ নিমখ আৰু চেনি দেখাত একেই, যদিও সিহঁতৰ সোৱাদ বেলেগ বেলেগ। সঁচা কথাটো এইটো নহয় যে মানুহ সলনি হয়। সঁচা কথাটো হ'ল মাস্ক খুলি যায়। ঘৰটো সৰু হওক বা ডাঙৰ হ'লেও কোনো কথা নাই, কিন্তু ঘৰৰ পৰিৱেশ ভাল হ'ব লাগিব। চকুত খেৰ, ভৰিত কাঁইট আৰু কপালত পুহি থোৱা জুইতকৈ হৃদয়ত লুকুৱাই থোৱা প্ৰতাৰণা বেছি বিপদজনক। আমাৰ হাতত নথকা কিবা এটা চিন্তা কৰি একো লাভ নাই। কাৰোবাৰ লগত বেয়া কাম ইমানহে কৰক যে আপোনাৰ ক্ষেত্ৰত সেই একেই কথা আহিলে সহ্য কৰিব পাৰিব। জীৱনত সফল হ'ব বিচাৰিলে মানুহক নহয়, নিজৰ ওপৰত বিশ্বাস কৰক। বিশ্বাস জয় কৰাটো ডাঙৰ কথা নহয়, বিশ্বাস বজাই ৰখাটো ডাঙৰ কথা। যদি আপুনি শৰীৰক ভাল পায়, তেন্তে আসন কৰক। যদি আপুনি উশাহক ভাল পায়, তেন্তে প্ৰাণায়াম কৰক। যদি আপুনি আত্মাক ভাল পায়, তেন্তে ধ্যান কৰক। আৰু যদি আপুনি ঈশ্বৰক ভাল পায়, তেন্তে আত্মসমৰ্পণ কৰক। সেই সূতাটোৱেই আছিল যিয়ে গোপনে নিজৰ সমগ্ৰ জীৱন মুকুতাবোৰক দিছিল। আৰু এই মুকুতাবোৰে গোটেই জীৱন নিজৰ প্ৰশংসাৰ গৌৰৱ কৰি থাকিল।
বহুত কথা কোৱা সকলে একো কৰিব নোৱাৰে আৰু কাম কৰা সকলেও বেছি কথা নকয়। ভগৱানক নকবা মোৰ অসুবিধাবোৰ ডাঙৰ, এই অসুবিধাবোৰক কোৱা মোৰ ভগৱান ডাঙৰ। গুৰুত্বপূৰ্ণ আমি কিমান দিন জীয়াই থাকোঁ সেইটো নহয়, গুৰুত্বপূৰ্ণ কথাটো হ'ল আমি কেনেকৈ জীয়াই আছোঁ। অভ্যাস আৰু মূল্যবোধে আমাক কয় যে আমাৰ মূল্য 2 টকা নে 100 টকা। আপোনাৰ কথা কোৱা শৈলী সদায় সুন্দৰ কৰি ৰাখক যাতে আপুনিও সুন্দৰ উত্তৰ শুনিব পাৰে। ডাঙৰ কাম কৰক, কথা নহয়, কাৰণ মানুহে বেছিকৈ শুনাতকৈ বেছিকৈ দেখে। ইমান তীব্ৰতাৰেও মানুহ এজনক ভাল নাপাব যাতে, কিয়নো গভীৰলৈ যোৱাসকল প্ৰায় ডুব যায়। সৰু সৰু খৰচৰ ক্ষেত্ৰত সাৱধান হওক, কাৰণ সৰু গাঁত এটাই ডাঙৰ জাহাজখনকো ডুবাই পেলাব পাৰে। সফলতাৰ অৰ্থ এইটো নহয় যে আপুনি আন কাৰোবাতকৈ ভাল হ'ব লাগিব, বৰঞ্চ সফলতা মানে এতিয়া যি হৈছে তাতকৈ ভাল হোৱা। যদি আপুনি জীৱনত সৰ্বোত্তম চিন্তা কৰিব বিচাৰে তেন্তে প্ৰথমে আনৰ বিষয়ে বেয়া চিন্তা কৰাটো বন্ধ কৰিব লাগিব। এজন মানুহে ভগৱানৰ পৰা লাখ লাখ টকা কামনা কৰে, কিন্তু মন্দিৰলৈ গ'লে পকেটত মুদ্ৰা বিচাৰি ফুৰে। যেতিয়া জোতা আৰু মানুহে আপোনাক অসুবিধা দিয়ে তেতিয়া আপুনি বুজিব লাগে যে সেইবোৰ আপোনাৰ আকাৰৰ নহয়। বিপদ শত্ৰুৰ পৰা নহয়, চৌপাশৰ মানুহৰ পৰা, কাৰণ নাওখন ডুব যায় বাহিৰৰ পানীৰ বাবে নহয়, ভিতৰৰ গাঁতৰ বাবে। যিজনে সঁচাকৈ তোমাৰ কথা চিন্তা কৰে কথা নোকোৱাকৈ সকলো কথা বুজি পায়। বুকুত কিছুমান গোপন কথা থাকিলে ভাল, কিছু ঘাঁহ পলমকৈ ভাল হ'লে ভাল। ভগৱানে যিমানখিনি দিছে সিমানখিনি লওক। যদি তেওঁ ল'বলৈ আৰম্ভ কৰে তেন্তে আপুনি উশাহ নিশাহো বন্ধ নকৰিব। যিসকলে নিজৰ কালি পাহৰি যাব নোৱাৰে তেওঁলোকে কেতিয়াও নিজৰ কাইলৈ সৃষ্টি কৰিব নোৱাৰে। এই পৃথিৱীত প্ৰত্যেকেই তেওঁৰ জ্ঞানক লৈ গৌৰৱ কৰে, কিন্তু তেওঁৰ গৌৰৱৰ প্ৰতি কোনেও সচেতন নহয়। আহিব লগা কালি তোমাৰ মনত আছে আৰু কালিলৈ তোমাৰ হাতত আছে। যদি জীয়াই থাকিব বিচাৰে তেন্তে জীৱনৰ লগত যুঁজিব, আকাশৰ লগত যুঁজিব, ৰাতি নাহিব। নিজৰ বুজা শক্তি বৰ গুৰুত্বপূৰ্ণ, নহ'লে অৰ্জুন আৰু দুৰ্যোধনৰ গুৰু একেই আছিল। আপোনজনৰ দুখ আৰু আত্মীয়ৰ মতামতে নিশ্চয়কৈ এজন ব্যক্তিক এটা বা আনটো দিশত হত্যা কৰে। জীৱনৰ প্ৰতিটো মুহূৰ্ত উপভোগ কৰক, কাৰণ এইটো জীৱন। বন্ধু বান্ধৱী কোনো চিনেমা নহয় যিখন বিটাং লৈ ফুৰি কিতাপৰ অবিহনে যি শিক্ষা শিকে সেই শিক্ষাক জীৱন বোলে। প্ৰেমক আন কোনো শব্দৰ যোগেদি প্ৰকাশ কৰিব নোৱাৰি, ইয়াক কোনো কিতাপৰ দ্বাৰা সংজ্ঞায়িত কৰিব নোৱাৰি, কেৱল অনুভৱ কৰিব পাৰি। বেছি পোনপটীয়া হোৱাটো ভাল নহয়, কাৰণ হাবিত প্ৰথমে কাটি দিয়া হয় পোন গছজোৰ। যি আপোনাক লগ দিলে আপুনিও তেওঁৰ লগ দিয়ক, কিন্তু যি আপোনাক ত্যাগ কৰিলে আপুনিও তেওঁক ত্যাগ কৰক। যদি আপোনাক লৈ কোনোবা জ্বলিছে তেন্তে আপুনি এনেকুৱা কিবা কৰিছে যিটো কাম সেইজনে কৰিব পৰা নাই। আপুনি সুখী থাকিবলৈ হ'লে এই সমাজ ব্যৱস্থা আৰু সমাজখনৰ পৰা দূৰৈত থাকক। আনন্দ তাত নাপায় য'ত পইচা আছে, আনন্দ তাতহে পায় য'ত মন মিলে। যি ব্যক্তিয়ে প্ৰকৃততে নিজে জীৱনত একো কৰিব পৰা নাই তেওঁ সাধাৰণতে আনৰ বেয়া আলোচনা কৰিয়ে সুখী হৈ যায়। সম্পূৰ্ণ অন্তৰৰ পৰা বিচৰাৰ পিছত এই পৃথিৱীত এটা বস্তু পোৱা যায় আৰু সেইটো হৈছে বিশ্বাসঘাতকতা। নহ'লে বিদেশত চাকৰি কৰা পুত্ৰই পিতৃ মাতৃক লগত নাৰাখি বৃদ্ধাশ্ৰমত নাৰাখিলেহেঁতেন। য'ত আপোনাৰ সন্মান নাই তাত এক খন্তেকো নাথাকিব, লাগিলে সেয়া কাৰোবাৰ ঘৰ হওক নহ'লে কাৰোবাৰ অন্তৰ। যি আপোনাক শুদ্ধ অন্তৰেৰে সদায় যত্ন লয়, আপোনাৰ ওপৰত খং আৰু অভিমান কৰাৰ অধিকাৰ কেৱল সেইজনৰহে আছে। মানুহ সেই সময়তেই বৰ ডাঙৰকৈ হাৰি যায় যেতিয়া নিজে শুদ্ধ হোৱাৰ পিছতো ভুল ব্যক্তিৰ আগত তলমূৰ কৰিব লগা হয়। অহংকাৰ মদৰ দৰে, আপোনাৰ বাহিৰে সকলোৱে গম পায় যে আপোনাৰ নিচা লাগিছে আৰু অহংকাৰে আগুৰি ধৰিছে। সময়ে সময়ৰ লগত সলনি হয়, কিন্তু মানুহ যিকোনো সময়তে সলনি হ'ব পাৰে। টকাৰ পৰা লাভ কৰা সুখ কিছু সময়ৰ বাবে থাকে, কিন্তু আপোনজনৰ পৰা পোৱা সুখ গোটেই জীৱন স্থায়ী হয়। সম্পৰ্ক গভীৰ হ'ব পাৰে বা নহ'বও পাৰে, কিন্তু বিশ্বাস গভীৰ হ'ব লাগে।
জীৱনৰ কোনো অন্ত নাই আপোনাৰ বাবে সদায় এটা নতুন আৰম্ভণি অপেক্ষা কৰি আছে বাহিৰৰ পৰা শক্তিশালী দেখা মানুহবোৰ আচলতে ভিতৰৰ পৰা বহুত দুৰ্বল কিমান ভাগ্যৱান সেইসকল মানুহ যিসকলৰ এতিয়াও আপোনজন আছে অনুশোচনাই অতীত সলনি কৰিব নোৱাৰে আৰু চিন্তাই ভৱিষ্যত সলনি কৰিব নোৱাৰে মনৰ প্ৰতি থকা প্ৰেমতকৈ হৃদয়ৰ প্ৰতি ঘৃণা ভাল আপুনি মানুহক চিনি পোৱাৰ আশা ত্যাগ কৰক ইয়াত সকলোৱে নিজৰ প্ৰয়োজন অনুসৰি মাস্ক সলনি কৰে প্ৰতিজন ব্যক্তিয়ে নিজৰ অপৰাধ ঢাকি ৰখাৰ পিছত কয় যে সময়বোৰ বৰ বেয়া সময় সলনি হয় কথাবোৰ সলনি হয় কিন্তু আমি কেতিয়াও আগৰ দৰে নহয় মোৰ চৰিত্ৰ বুজিবলৈ চেষ্টা নকৰিবা আমাক বুজিবলৈ হৃদয়ৰ প্ৰয়োজন হ'ব আৰু তুমি মগজুৰে বুজিব বিচাৰা